এই যে পরিবর্তন হল, এই পরিবর্তনত আমি কাকো হিংসা নকৰো। যোনে কৰিছে কৰিব দিয়ক, কাকো ভাঙি দিব আমি কোৱা নাই। কিন্তু অসমীয়াইতো প্ৰতিযোগিতা কৰিব লাগিব, অসমীয়াইতো ক'ৰবাত যুঁজিব লাগিব, জাতিটোতো আমি জীয়াই থাকিব লাগিব। এদিন দিন হ'ব, আজি যেনেকে তেওঁলোকে আমাৰ ঘৰত আহি শ্ৰম কৰে, আৰু 10 বছৰ পিছত আমাৰ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ ঘৰত গৈ শ্ৰম কৰিব লাগিব, তেওঁলোকৰ ঘৰত গৈ আমি কাম কৰিব লাগিব। আজি চৰকাৰ আপোনালোকৰ লগত আছে। এইখন চৰকাৰে কাকো ভয় নকৰে। এইখন চৰকাৰে চিধা চিধি অসমীয়া মানুহৰ লগত থিয় হয়। ই কাকো ভয় নকৰা চৰকাৰ। এই চৰকাৰৰ সুযোগ লৈ জাতিটোক পুনৰ নিৰ্মাণ কৰক। এই চৰকাৰৰ সুযোগ লৈ জাতিটোক পুনৰ নিৰ্মাণ কৰক। চৰকাৰী চাকৰিটো আমাৰ 60% হৈছিল, তেওঁলোকে 40% পাইছিল। এইবাৰ আমি মেৰিটত চাকৰি দিলোঁ। এতিয়া 1,55,000-ৰ 90% অসমীয়া যুৱক যুৱতীয়ে চাকৰি পাইছে। কাৰণ আমাৰ দিনত চাকৰি ৰকিবলৈ চেনে নিদিয়ে, আমাৰ দিনত চাকৰি পঢ়া শুনা কৰি পায়, আৰু সেইকাৰণে আজি অসমীয়া ল'ৰাৰ দপদপনি। যোৱা 5টা বছৰত আমি পৰিৱৰ্তন কৰিলোঁ। যোৱাকালি মই মিটিঙত কৈছোঁ, যোৱা 5 বছৰত মই 1.5 লাখ বিঘা মাটিৰ এভিকশ্যন কৰিলোঁ। অহা 5 বছৰত 5 লাখ বিঘা মাটিৰ এভিকশ্যন কৰিম। নাম, গাঁও, ফৰেষ্ট মই চব লিখি লৈছোঁ। আৰু মোক ভয় খুৱাইও লাভ নাই, মই ভয় নাখাওঁ। কিছুমানে মোক ভয় খুৱাব চেষ্টা কৰে। মোক যিবিলাকে ভয় খুৱাব চেষ্টা কৰে সিহঁতক মই ঠাণ্ডা, মই ভয় নাখাওঁ। কাৰণ মোৰ টাৰ্গেট আছে, অহাবাৰ 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিব লাগিব, 10 লাখ ল'ৰা ছোৱালীক CM ট্ৰিপলে দিব লাগিব, আৰু 5 লাখ বিঘা মাটি খালী কৰিব লাগিব। কোনে ভাবিছিল যে কাজিৰঙাত গড় এটাও নমৰিব?